এয়া দেখিছোন আজি ৰাতিপুৱা কোন ওলালেহি মানে ববি আৰু তাই মোক আজি কোৱাও নাছিলে যে আহিম বুলি মই বোলো কেনেকৈ আহিলি তাই ক'লে দেহা মানুহ স্কুলত থৈ তোৰ ওচৰলৈকে সোমালোঁ আৰু তাই কাম কেইটামানো আছিলে সেইকাৰণে এতিয়া বোলো তই কামত লাগি যা তাইক ধেমালিহে কৰিছোঁ দেই এতিয়া ব্ৰেকফাষ্টৰ কাৰণে এয়া বেৰিজ উলিয়াই লৈছোঁ লগতে অমিতা আৰু যিহেতু মই গৰম পানী খাওঁৱেই সেইকাৰণে আমলখি কিউব বনাই থৈছিলোঁ শেষেই হ'ল পিছে আৰু এগিলাচ খাই লৈছোঁ প্ৰথমতে অলপ দেৰি কথা চথা পাতি দেহা স্কুলৰ পৰা আনিব হ'লেই সেইকাৰণে মানুহজনক ক'লোঁ তুমিয়ে লৈ আনা ববিৰ লগত যোৱা আৰু আহোঁতে দেখিছেনে এয়া আইচক্ৰীম লৈ আনিছে মানে গৰমততো খাব লাগিবই এতিয়া বোলে চিকেনটো বনাই লওঁ সেইকাৰণে একদম চিম্পলকৈ বনাইছোঁ এয়া পিঁয়াজ বিলাহী চব পিচি থৈছিলোঁ অকণমান মছলা দিছোঁ আৰু যিহেতু দেহা মানুহ খাব সেইকাৰণে ভাবিছোঁ অকণমান পাচলিও মিলাই দিম সেইকাৰণে এতিয়া ধুনীয়াকৈ ভাজি লৈছোঁ তাৰপিছত চিকেনখিনি দি স্কোৱাচ আৰু আলু সেইখিনি মিলাই মেলি ধুনীয়াকৈ ভাজি অলপ দেৰি ঢাকি ৰাখি দিম আৰু লাষ্টত হোৱামত অকণমান চেনিও দিম দেই এয়া দেখিছোন এতিয়া ইমান ধুনীয়া কালাৰটো ওলাইছে সেইকাৰণে এতিয়া মই চেনিখিনি অকণমান উলিয়াই লৈছোঁ আৰু লাষ্টত এতিয়া দিলোঁ আপোনাৰ ধনিয়া আৰু পালেং পাত আৰু খাবলৈ কৈছোঁ ন বহুতেই বেছি টেষ্টি হৈছিল আৰু দেহাও বহুত ভাল পালে এতিয়া ৰেডি হৈ গ'ল মোৰ চিকেন এতিয়া ববিকো দিলোঁ আৰু আমি সকলোৱে মিলি একেলগে ভাত খাই ল'লোঁ তাৰপিছত যদি ভিডিঅ'বোৰ আপোনালোকে চাই ভাল পাইছে তেন্তে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব দেই আজিলৈ আহিছোঁ বাই